মই যোৱা ২৭ তাৰিখৰ পৰা ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী কামত ব্যস্ত থাকি আজি মই গৰ্বসতে বাটতে মোৰ এজন সতীৰ্থই মোক এটা হিচাপ দেখুৱালে যে মোৰ নামত কোনোবা দুষ্টচক্ৰই হিন্দু মুছলমানক ভাগ কৰি ৯ নং লোকসভা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভোটৰ হিচাপ এটা দি তেওঁলোকে বিজেপিক জয়যুক্ত হ'বকে এখন হিচাপ উলিয়াই মোৰ নামত হিচাপ উলিয়াইছে। মই ভাবিছিলোঁ যে হয়তো বেলেগ কোনোবা দুৰ্ঘটনা থাকিব পাৰে, কিন্তু অলপ সময় পিছতেই দেখা পালোঁ দিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে তেওঁৰ ফেচবুকত লিখিলে যে ৰূপঘাট সমষ্টিৰ বিধায়ক নুৰুল খুদাই কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এটা হিচাপ জমা দিয়া বুলি খবৰ পাইছোঁ। হিচাপ কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ৬,২২,০০০ ভোট পাই জিকিব বুলি দেখুৱাইছে। এইটো সম্পূৰ্ণ মোক ৰাজনৈতিকভাৱে মানুহৰ চকুত হাই প্ৰতিপন্ন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু ষড়যন্ত্ৰ ৰচনাৰ মূল নায়কজন আমাৰ সাংসদৰ প্ৰাৰ্থী AIDF দলৰ সাংসদ প্ৰাৰ্থী আমিনুল ইছলাম আৰু তেওঁৰ প্ৰৰোচনাতে হয়তো এই হিচাপটো ওলাইছে। মই ২৬ তাৰিখে ভোট দিয়াৰ পিছত আমাৰ এজেণ্টসকলৰ পৰা যিটো মই হিচাপ পাইছিলোঁ, মই হিচাপটো মোৰ সমষ্টিৰ হিচাপটো মই দেখুৱাই গৈছিলোঁ যে আমি আমাৰ সমষ্টিত জিকিম। কিন্তু AIDF দল অসমৰ পৰা চিৰ বিদায় লোৱাৰ সময়ত তেওঁলোকৰ মূৰ বেয়া হৈ গৈছে, মানসিক ভাৰসাম্য হেৰুৱাই পেলাই তেওঁলোকে এইবিলাক আবুল তাবুল কাম কৰি আছে। গতিকে মই আমিনুল ইছলাম ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে মই মুখ্যমন্ত্ৰীক দিয়া হিচাপ তেওঁ প্ৰকাশ কৰক, প্ৰমাণ দিয়ক মই ক'ত দিছিলোঁ। গতিকে সেইকাৰণে মই তেওঁৰ ওপৰত এখন FIR দাখিল কৰিছোঁ, এতিয়া মই দি আহিছোঁ। বিজেপিৰ যিটো পৰিৱৰ্তনৰ দৌৰ আছিলে সেই পৰিৱৰ্তনৰ পৰা এতিয়া পৰিত্ৰাণটোহে বিচাৰিছে আৰু পৰিত্ৰাণ বিচাৰি মানুহে কংগ্ৰেছত আশ্ৰয় লৈছে, কংগ্ৰেছক ভোট দিছে। আমি ভবাতকৈ বেছি ভোট আমি পাই আছোঁ। গতিকে অহা ৪ তাৰিখলৈ অপেক্ষা কৰক, অসমত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব। কিমানখন আসন আপোনালোকে আশা কৰিব? আমি ৮খন আসন আমাৰ নিশ্চিতভাৱে আহিব। কোনকেইখন আহিব? ডিব্ৰুগড়, যোৰহাট, আমাৰ কাজিৰঙা, শোণিতপুৰ, গুৱাহাটী, ধুবুৰী, তাৰপিছত আমাৰ বৰাকবেলি আৰু নগাঁৱতো আছেই, নগাঁও আৰু আমাৰ বৰাকবেলিৰ যিটো আমাৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী। বিজেপিৰ যিটো পৰিৱৰ্তনৰ দৌৰ আছিলে সেই পৰিৱৰ্তনৰ পৰা এতিয়া পৰিত্ৰাণটোহে বিচাৰিছে আৰু পৰিত্ৰাণ বিচাৰি মানুহে কংগ্ৰেছত আশ্ৰয় লৈছে, কংগ্ৰেছক ভোট দিছে। আমি ভবাতকৈ বেছি ভোট আমি পাই আছোঁ। গতিকে অহা ৪ তাৰিখলৈ অপেক্ষা কৰক, অসমত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব। কিমানখন আসন আপোনালোকে আশা কৰিব? আমি ৮খন আসন আমাৰ নিশ্চিতভাৱে আহিব। কোনকেইখন আহিব? ডিব্ৰুগড়, যোৰহাট, আমাৰ কাজিৰঙা, শোণিতপুৰ, গুৱাহাটী, ধুবুৰী, তাৰপিছত আমাৰ বৰাকবেলি আৰু নগাঁৱতো আছেই, নগাঁও আৰু আমাৰ বৰাকবেলিৰ যিটো আমাৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী তেওঁ জয়যুক্ত হ'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে